আমাৰ সকলোৰে মৰমৰ প্ৰয়াত অভিনেতা কিশোৰ দাস, যাক আমি অকালতে আমাৰ মাজৰ পৰা হেৰুৱালোঁ, যদিও তেওঁ আমাৰ সকলোৰে হৃদয়ৰ মাজত মণিকোঠাত সদায় জীয়াই আছে। প্ৰয়াত জনপ্ৰিয় বলিষ্ঠ অভিনেতা কিশোৰ দাসৰ অনুৰাগীসকলৰ বাবে এইমাত্ৰ আহিল এটি ভাল খবৰ। দুখৰ মাজতো এই ভাল খবৰটো পাই তেখেতৰ অনুৰাগীসকল খুবেই আনন্দিত হৈছে। পিছে খবৰটোনো কি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ সকলোৰে মৰমৰ শিল্পী জয়ন্ত কাকতিয়ে তেওঁ ফেচবুক পোষ্টত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, আমাৰ সকলোৰে মৰমৰ প্ৰয়াত অভিনেতা কিশোৰ দাস, যাক আমি অকালতে আমাৰ মাজৰ পৰা হেৰুৱালোঁ, যদিও আমাৰ হৃদয়ৰ মণিকোঠাত সদায় আবদ্ধ। কিশোৰ ভাইটিৰ প্ৰতি একাঁজলি শ্ৰদ্ধাঞ্জলিৰে তেওঁৰ সোঁৱৰণত মোৰ সুৰেৰে তথা ৰাহুল গৌতম শৰ্মা কথাৰে আৰু শেখৰজ্যোতি গোস্বামীৰ সংগীতেৰে জুবিন গাৰ্গৰ কণ্ঠত আহি আছে গুচি গলা নামে এটি গীত। 2 জুলাইত মুক্তি পাব এই গীতটোৱে। এই পদক্ষেপটোৰ কথা জানি সঁচাকৈয়ে বহুত ভাল লাগিল, নহয়নে? আৰু খবৰটো পাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাবচোন।